ছাত্ৰ ছাত্ৰীক আমি একোজন সুনাগৰিক হিচাপে গঢ় দিবলৈ আমি সকলোৱে জব কৰ্মসূচীৰ চেষ্টা আমি অব্যাহত ৰাখিব লাগিব। আমি সকলো ছাত্ৰ ছাত্ৰীক এজন স্কিলফুল পাৰ্চন হিচাপে ৰিচোৰ্চ হিচাপে আমি সকলোকে আমি তৈয়াৰ কৰিব লাগিব। আমি এটা সময়লৈকে পঢ়ি এটা চাকৰিৰ কাৰণে অপেক্ষা কৰি নাথাকি আমি সকলো ছাত্ৰ ছাত্ৰীক সৰুৰ পৰাই এটা শিক্ষা দিব লাগে যেন এটা স্কিল তেওঁলোকে হাতত বাছি লওক। সকলো স্কিলে যাতে অলপ হ'লেও সকলো শিকি হয়, যাতে ভৱিষ্যত জীৱনত কোনো সমস্যাত ভুগিব নালাগে। আমি সকলোকে বিশেষকৈ মই আমাৰ অভিভাৱকসকলক অনুৰোধ জনাইছোঁ, আজি স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত আপোনালোকৰ মৰমৰ শিশুসকলক আপোনালোকে এজন ভাল ৰিচোৰ্চফুল পাৰ্চন হিচাপে গঢ়ি তুলিবলৈ আপোনালোকে যত্ন কৰক। চৰকাৰে বহুত সুবিধা দিছে, আপুনি এই সকলো চৰকাৰী সুবিধাবোৰ আপোনালোকে ল'ব লাগিব। আমাৰ এজন স্কিলফুল পাৰ্চন হিচাপে গ'লে আমাৰ ভাৰতবৰ্ষখন আমি এতিয়া চতুৰ্থতম আমি অৰ্থনীতিত আমি বৰ্তমানলৈকে বিশ্বৰ ভিতৰত আছোঁৱেই। আমাৰ প্ৰায় $4 ট্ৰিলিয়ন আমি ইকনমিত আমি ভৰি দিছোঁহি। আমি আৰু 2038 চনৰ ভিতৰত আমি বিশ্বৰ ভিতৰতে 2 নম্বৰ দেশত, আমাৰ চীনৰ পিছত আমি 2 নম্বৰ দেশত আমি ভৰি দিবলৈ হ'লে আমি এতিয়াৰ পৰাই শিশুসকলক স্কিলফুল ট্ৰেইনাৰ হিচাপে আমি গঢ়ি তুলিব লাগিব। গতিকে ভাৰতবৰ্ষক যদি আপোনালোকে ভাল পায়, ভাৰতবৰ্ষক যদি আগুৱাই যোৱাটো বিচাৰে, গতিকে সকলোৱে আমি দেশৰ প্ৰতি আমাৰ শ্ৰদ্ধা জনাই আমি দেশক সহায় কৰিবৰ কাৰণে, দেশৰ ইকনমিক আমি সহায় কৰিবৰ কাৰণে সকলো আমি ওলাই আহিব লাগিব। মই ইয়াকে কৈছোঁ, আমাৰ সকলোবোৰ দেশৰ সুনাগৰিক হওক, সকলোবোৰ শিশুৰ ভৱিষ্যত উজ্জ্বল হওক, ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ।